নিৰ্বাচনৰ দিন ঘোষণা নহলেও প্ৰচাৰ আৰম্ভ শাসক বিৰোধীৰ অসমত পিছপৰি ৰোৱা নাই আম আদমি পাৰ্টিৰ নেতা কৰ্মীসকলো আপৰ গুৱাহাটীৰ প্ৰাৰ্থী ডক্টৰ ভপেন চৌধুৰীও নামি পৰিছে প্ৰচাৰত মহানগৰীৰ সুন্দৰীপুৰী পূজা মণ্ডপত শনিবাৰে চলালে নিৰ্বাচনী প্ৰচাৰ একে সময়তে উপস্থিত লোকৰ মাজত বিতৰণ কৰে প্ৰচাৰ পত্ৰিকাও ঐক্যমঞ্চৰ খেলিমেলিৰ বিষয়ে আমাৰ কোনো ধৰণৰ আলোচনা হোৱা নাই কোনো ধৰণৰ খেলিমেলি নাই বিৰোধী ঐক্যমঞ্চৰ খেলিমেলিবিলাক সকলো সৃষ্টি বিজেপিৰ সৃষ্টি হিমন্ত বিশ্ব শৰ্মাৰ আৰু আপোনালোকে নিউজ চেনেলবিলাকে সেইবোৰ প্ৰচাৰ কৰিছে তাৰ ভিতৰত আলোচনা হৈ যেনেকৈ সিদ্ধান্ত হৈছে তেনেদৰে কাম হ'ব গতিকে আমাৰ 14টা সমষ্টিত 14জন বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী থাকিব আৰু আমি একেলগে ইলেকশ্যন খেলিম সেইটো মই দৃঢ় বিশ্বাস তিনিজন প্ৰাৰ্থী থাকিব গুৱাহাটীত মই আছো ভৱেন চৌধুৰী ডিব্ৰুগড়ত আছে মনোজ জানোৱাৰ আৰু শোণিতপুৰত আছে ঋষিৰাজ কুণ্ডিল্য আমি তিনিজন প্ৰাৰ্থী আছো বাকীখিনি 14টা সমষ্টিতে 85জন দাবীদাৰ কমিটিৰ আগতে আপোনাৰ প্ৰচাৰ হৈছে লিষ্ট প্ৰকাশ হৈছে গতিকে সেই দাবীদাৰৰ কথাটো বেলেগ যিহেতু ৰাজনীতি কৰিছে আৰু গতিকে তেওঁলোকে নিশ্চয় ইলেকশ্যন খেলিব বিচাৰিব গতিকে ইলেকশ্যন খেলিব বিচৰা ইচ্ছা কৰা আৰু দলৰ সিদ্ধান্তটো বেলেগ কথা এইবাৰ আকৌ দলৰ ওপৰত আকৌ এটা বিৰোধী ঐক্যমঞ্চ আছে 16টা দল একেলগে আছে তেওঁলোকৰ তাতো সিদ্ধান্ত এটা হ'ব লাগিব যে কোনে ক'ত খেলিব গতিকে এনেকুৱা ধৰণৰ কথাটো নিউজত ওলাই থাকিব দাবীদাৰ ডেফিনেটলি থাকিব আমাৰ দলতো দাবীদাৰ আছে আমাৰ দলতো 14টা সমষ্টিৰ দাবীদাৰ আছে দাবীদাৰৰ কথাটো বেলেগ আৰু সিদ্ধান্তটো বেলেগ কথা